My dear students, welcome. আজি এই ভিডিঅ'টোত ক্লাছ 7-ৰ চানমিং ইংলিছ ৰিডাৰ লেচন 1 হবিজ এই পাৰ্টটোৰ ইন্ট্ৰডাকশ্যন আৰু পেৰাগ্ৰাফ 1 আৰু 2 এক্সপ্লেনেশ্যন কৰা হ'ব। My dear students, Namaskar. Do you have any hobby? I think answer is yes, isn't it? Everyone takes interest in doing something. The activity in which one is interested is one's hobby. That means hobby means a favorite pursuit. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ক্লাছ 7-ৰ লেচন 1 পাৰ্ট 1 হবিজ এই পাৰ্টটোৰ কিছু কথা আমি আলোচনা কৰিম। লেট আছ বিগিন। হোৱাট ডু ইউ ডু ইন ইউৰ ফ্ৰী টাইম? তোমালোকৰ যেতিয়া সময় থাকে, আজৰি সময় থাকে, তেতিয়া তোমালোকে কি কৰা বাৰু? ইফ ইউ হেভ এ লট অফ ফ্ৰী টাইম হেভিং নাথিং টু ডু, লাইফ উইল বি বৰিং। তাৰমানে যদি তোমালোকৰ অফুৰন্ত সময় থাকে, কৰিব লাগে একোৱেই কাম নাথাকে, তেতিয়া জীৱনটো বৰ আমনিদায়ক হয়, নহয় জানো? A happy person is usually as busy as a bee. তাৰমানে এজন সুখী ব্যক্তিয়ে সাধাৰণতে এটা মৌমাখিৰ দৰে ব্যস্ত থাকে। Such person have a hobby. তেনে মানুহৰ এটা চখ বা অভিৰুচি থাকে। Look at the pictures below. তোমালোকে ছবিবিলাক চোৱাচোন। Working with your friend, write down in the boxes the names of the hobbies shown in the pictures. এতিয়া কি কৰিব কৈছে? তাৰমানে এই ছবিবিলাক প্ৰথমে চাব কৈছে, তাৰপিছত তোমালোকৰ বন্ধুৰ লগত আলোচনা কৰি কাষত দিয়া খালী ঠাইত এই হবি বা অভিৰুচি বা চখবোৰৰ নাম লিখিব দিছে। My dear students, look at this picture and you have to name the hobby. Yes, it is photography. Photography. Now look at these pictures and name the hobby. Yes, it is stamp collecting. Stamp collect কৰিছে হয় নাই? Now look at this picture and name the hobbies. Yes, climbing. পাহাৰ বগাইছে হয় নাই? Climbing. Now look at this picture. Yes, the hobby is here reading. পঢ়িছে হয় নাই? কিবা কিতাপ পঢ়িছে হয় নাই? Reading. Now look at this picture. What he is doing? Painting. You have to write painting. Now look at this picture. Oh yes. His hobby is playing football. Playing football. My dear students, let us start the first paragraph of the lesson. Now read more about hobbies and why it is good to have a hobby. তাৰমানে কি কৈছে? এতিয়া পঢ়িব কৈছে চখ বা অভিৰুচিৰ বিষয়ে, আৰু বেছিকৈ পঢ়িব কৈছে, আৰু কিয় অভিৰুচি বা চখ এটা ভাল কথা সেই বিষয়ে জানো আহা। We all love to occupy ourselves with different activities in our free time. তাৰমানে
আমি সকলোৱে আজৰি সময়ত বিভিন্ন কাৰ্যত আমাৰ দ্বাৰা জড়িত হৈ থাকোঁ, হয় নাই? উই লাভ টু প্লে ডিফাৰেণ্ট টাইপছ অফ গেমছ। আমি বিভিন্ন ধৰণৰ খেল খেলিবলৈ ভাল পাওঁ, হয় নাই? ডিফাৰেণ্ট মানে বিভিন্ন। উই লাভ টু ছিং এণ্ড ডান্স, ড্ৰ এণ্ড পেইণ্ট, ৰিড বুকছ এণ্ড ট্ৰেভেল। আমি নাচিবলৈ আৰু গান গাবলৈ, ছবি আঁকিবলৈ, পেইণ্ট কৰিবলৈ, কিতাপ পঢ়িবলৈ আৰু ভ্ৰমণ কৰিবলৈ ভাল পাওঁ। আৰু দিছ এক্টিভিটিজ গিভ আছ প্লেজাৰ। তাৰমানে এনেধৰণে কাৰ্যই আমাক আনন্দ দিয়ে। প্লেজাৰ মানে আনন্দ। এজ পিপুল চে all work and no play can make our life dull। তাৰমানে মানুহে কয় যে কেৱল কাম আৰু খেল নেখেলা জীৱনে আমাক নিৰ্বোধ জীৱনত পৰিণত কৰে। There should be a combination of work and play that makes our life happy। তাৰমানে কৰ্ম আৰু খেলা এই দুয়োটাৰ মাজত এটা কি থাকিব লাগে? সংযোগ থাকিব লাগে। তেতিয়াহে আমাৰ জীৱনটো সুখী কৰি তোলে। এক্টিভিটিজ হুইচ গিভ আছ ফান এণ্ড জয় আৰ হবিজ। তাৰমানে যিবিলাক কৰ্মে আমাক কি দিয়ে? ফূৰ্তি বা আনন্দ দিয়ে, আমোদ দিয়ে, তাকে আমি অভিৰুচি বা চখ বুলি ক'ব পাৰোঁ। মাই ডিয়াৰ ষ্টুডেণ্টছ, এতিয়া আমি এই পেৰাগ্ৰাফটোৰ পৰা কিছু শব্দাৰ্থ শিকিবলৈ চেষ্টা কৰোঁ। অকুপাই মানে দখল কৰা। ডিফাৰেণ্ট মানে বিভিন্ন। এক্টিভিটিজ মানে তাৰমানে কাৰ্যবোৰ। ফ্ৰী মানে আজৰি। ট্ৰেভেল ভ্ৰমণ। From this paragraph, we come to know we like to occupy ourselves in different works in our free time. We like to play different games. We spend our time to sing, dance. Someone likes to draw and paints, and someone likes to read books. Sometimes we enjoy to travel. There should be a combination of work and play that make our life happy. These activities are called hobbies. Let's move to paragraph 2. There are many kinds of hobbies. তাৰমানে বিভিন্ন ধৰণৰ অভিৰুচি থকা দেখা যায়। Some are indoor activities and some are outdoor activities। তাৰমানে কিছুমান ঘৰৰ ভিতৰত, ইনডোৰ মানে ঘৰৰ ভিতৰত কৰা কাৰ্য, আৰু কিছুমান ঘৰৰ বাহিৰত কৰা কাৰ্য। আউটডোৰ মানে ঘৰৰ বাহিৰত। Collecting stamps and coins, listening to music and reading books are indoor activities। তাৰমানে টিকট বা মুদ্ৰা সংগ্ৰহ, তাৰপিছত সংগীত শুনা আৰু কিতাপ পঢ়া, এইবিলাক হ'ল ইনডোৰ এক্টিভিটিজ। তাৰমানে ঘৰৰ ভিতৰতে কৰা
কাৰ্য। গাৰ্ডেনিং, ট্ৰেভেলিং, ছুইমিং, ট্ৰেকিং, ফটোগ্ৰাফি আৰ আউটডোৰ এক্টিভিটিছ। তাৰমানে গাৰ্ডেনিং মানে বাগিচা পতা, ভ্ৰমণ কৰা, সাঁতোৰা, দৌৰা, ফটোগ্ৰাফি কৰা, এইবিলাক হ'ল আউটডোৰ এক্টিভিটিছ মানে ঘৰৰ বাহিৰত কৰা কাৰ্য। প্লেয়িং এণ্ড পেইণ্টিং আৰ বোথ ইনডোৰ এণ্ড আউটডোৰ এক্টিভিটিছ। তাৰমানে খেলা আৰু ছবি অঁকা এই দুয়োটা কাৰ্যই ঘৰৰ ভিতৰতো কৰিব পাৰি আৰু ঘৰৰ বাহিৰতো কৰিব পৰা কাৰ্য। From this paragraph, we come to know that there are many kinds of hobbies. They are indoor and outdoor activities. The stamp collecting, listening music, reading books are indoor activities. Gardening, trekking, traveling are outdoor activities. Playing and painting also both indoor and outdoor activities. মাই ডিয়াৰ ষ্টুডেণ্টছ, এতিয়া তোমালোকে এই ছবি দুটা চোৱাচোন আৰু তোমালোকে ক'ব লাগে কোনটো ইনডোৰ এক্টিভিটিছ আৰু কোনটো আউটডোৰ এক্টিভিটিছ।